হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আমাৰ খবৰ ভালে আছোঁ আৰু ভালে বাৰু। আপোনালোকৰো ভালেই হওক আৰু ভালে থাকক। মই আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ ৰেচিপিটো। মই কেনেকুৱা বনাম আৰু কি কি দিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণকৈ চালেহে গম পাব মই কি কি দিম। আৰু ভালো লাগে খাবলৈ, বহুত টেষ্টিও হৈছে। মোৰ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক এণ্ড কমেণ্ট কৰিব নাপাহৰিব। মই আজি মূলা পাতৰ ৰেচিপি এটা লৈ আছোঁ আপোনালোকৰ মাজত। আপোনালোকে নিশ্চয় চাই ভাল পাব বুলি আশা কৰিছোঁ। চাই থাকক তেন্তে। প্ৰথমে মই আমৰ চাটনি এটা বনাই লওঁ। আমত মই মিলাইছোঁ এয়া আদা আৰু কেঁচা জলকীয়া আৰু নহৰু আছে, ইয়াত কুমলীয়া আম, তাৰপিছত মই এয়া নৰসিংহ পাত আৰু এয়া আমি বৰমা ধনিয়া বুলি কওঁ, মান ধনিয়া বুলিও কওঁ। এয়া মান ধনিয়া কেইটামান লৈ লৈছোঁ পাত, আৰু পদিনা হ'লে ভাল, পদিনা নাই। এইখিনি হৈ গ'ল আমৰ চাটনি। এতিয়া গৰম দিনত খাবলৈ বহুত ভাল লাগে, টেঙা টেঙা। কোনে কোনে খাই ভাল পায় জনাব আমৰ চাটনি। আৰু এইকেইটা পূৰা দুষ্ট কৰি আছে। এইখিনি মূলাখিনি মই বাচন এটাত লৈ লৈছোঁ। আলু আছে আৰু গছ মূলাও আছে। মই পাতখিনিকো দি দিম আৰু আলুখিনিকো দিম। এয়া কাটি কুটি ৰেডি হৈ গ'ল, ধুই মেলি চাফা। তাৰপিছত মই বাচন এটাত লৈ লৈছোঁ ধুই মেলি। এতিয়া মই ভাজিম। কেনেকৈ ভাজিম আপোনালোকে চাই থাকক। আৰু এই মূলা আলুখিনি এক্সট্ৰাকৈ কাটি ল'লোঁ, গোল গোলকৈ কাটিছোঁ। আৰু লগত লৈছোঁ 3টা বিলাহী আছিলে, 3টা বিলাহীও কাটি দিছোঁ। মই বেলেগ বেলেগকৈ কাটিছোঁ, একেলগে মিলা নাই। আৰু এইপিনে চব বস্তু ৰেডি, তেজপাত, ৰচুন, আদা আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে কেৰাহী পাতি থৈছোঁ, পূৰা গৰম হৈ আছে। তাৰপিছত মই তেল অলপমান দি দিওঁ, যিহেতু মূলা ভাজি হ'ব। এইপিনে তেল দি দিলোঁ, তেল গৰম হৈ গ'ল। মই তেজপাত 2 খিলামান দি দিছোঁ, আৰু কাটি থোৱা নহৰুকেইটা দি দিছোঁ, সৰু সৰুকৈ কাটি থৈছিলোঁ। এনেকৈ সৰু সৰুকৈ কাটি দিব। তাৰপিছত মই জলকীয়াখিনি ৰেডি কৰি থৈছিলোঁ, জলকীয়াখিনিকো মই এতিয়া দি দিম। কেঁচা জলকীয়া নিজৰ জ্বালাৰ যিমান জ্বালা খায় আৰু মই জলকীয়া দি দিলোঁ। আৰু এই পাঁচফোৰণ, কালজিৰা কেইটামান দি দিছোঁ। আৰু এয়া বিলাহীখিনি আগত ভাজি লওঁ, আধা সিজা কৰি লওঁ, তেতিয়াহে খাব ভাল লাগিব। বিলাহীটো যিহেতু কোনোবাটো নিসিজে, কোনোবাটো সিজে। হালধি দি দিলোঁ, ধুনীয়াকৈ লৰাই দিছোঁ। নিমখ দিছোঁ। আধা সিজা হ'লেহে মই মূলা আলুখিনি দিম। মূলা আলুখিনি মই কাটি ৰেডি কৰি থৈ দিছোঁ। এই বিলাহীখিনি গলি গৈছে বাৰু লাহেকৈ। এয়া ইমান ধুনীয়াকৈ গলি গৈছে। টেঙা বিলাহী, টেঙা কাৰণে মই 3টাহে দিছিলোঁ। আৰু এয়া মূলাখিনি যিখিনি কাটি থৈছিলোঁ, মূলাখিনি দিব হৈ গ'ল। মূলাখিনি দি দিলোঁ। এনেকৈ গোল গোলকৈ কাটি থ'লে টেষ্টি এটা হয়। যেনেকুৱা ধৰণৰ কাটিব পাৰে আপোনালোকেও। মই এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। তাৰপিছত মই ধুনীয়াকৈ মিলাই দিছোঁ বিলাহীখিনিৰ লগত। আৰু এই আদা যিখিনি কাটি থৈছিলোঁ সৰু সৰুকৈ, আদাখিনিকো মই এতিয়া দি দিলোঁ মূলাখিনি দিয়াৰ পিছত। আজি পিচি নিদিলোঁ বাৰু, মই এনেকৈ বনাই থৈছোঁ। আজি দি থৈছোঁ, কেনেকুৱানো লাগে। এইখিনি মই এতিয়া ইয়াক আধা সিজিবলৈ দিম। আধা সিজা যেতিয়া হ'ব, তেতিয়া মই পাতখিনি দি দিম। তাৰপিছত মই চাইছোঁ হৈছে বাৰু, মূলাখিনি অলপ অলপ সিজিছে। তাৰপিছত মই পাতখিনি অলপ অলপকৈ দি দিছোঁ, মূলা পাতখিনি। কিছুমান মূলা টিটিকি টিটিকি লাগে খাবলৈ। এইটো পাত মূলা, পাতো খাব পাৰে, আলুও খাব পাৰে। পাতখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ লাৰি দিছোঁ। মূলায়ে, আলুৱে আৰু বিলাহীয়ে ধুনীয়াকৈ মিলি যোৱাকৈ ধুনীয়াকৈ মই এনেকৈ লাৰি দিছোঁ। তাৰপিছত মই ঢাকনিৰে আৰু ঢাকাই থ'ম, যিহেতু ঠাৰি ঠাৰিখিনি সিজিবলৈ অলপ সময় লাগিব। তাৰপিছত এয়া পাতৰ পৰা পানী ওলাইছে, মই জুইটো কমাই দিছোঁ। এইখিনি পানীৰ লগতে সিজিবলৈ দিম। মই পানী চানী নিদিওঁ, শুকান ভাজি হ'ব। পিছত চাইছোঁ এয়া সিজিছেহি।
ধুনীয়াকৈ সিজি গ'ল মূলা আলুখিনি সিজিছে আলুখিনি এনেই দেখাত সৰহ কিন্তু বনোৱাৰ পিছত কম হৈ যায় এইখিনিয়ে মোৰ ৰেচিপি মূলাৰ কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ যদি মোৰ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব তেনেকৈ মৰম আশীৰ্বাদ দি গৈছে ঠিক তেনেকৈ আগলৈকে মৰম আশীৰ্বাদ দি যাব বহুত বহুত ধন্যবাদ আপোনালোকক সকলোকে আজিলৈ মোৰ ভিডিঅ' ইমানেই আছিল কেনেকুৱা লাগিলে জনাব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই